মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 7ৰ সমাজ বিচিত্ৰাৰ 6 নম্বৰ পাঠ মধ্যযুগৰ ভাৰত তাৰো অনুশীলনীখিনিৰ লগতে কৰি চাব দিয়া এই প্ৰশ্নবিলাকো আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকা। প্ৰথমতে আমি অনুশীলনীৰ প্ৰশ্নখিনিকে আলোচনা কৰি লওঁ। এইটো চোৱা 56 নম্বৰ পেজত আমাক প্ৰথম অনুশীলনীটো দিছে। এতিয়া আমি এই প্ৰশ্নখিনি আলোচনা কৰিম। 1 নম্বৰ ক প্ৰশ্নটোলৈ মন দিয়া। তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা ক'ত উল্লেখ আছে? ইয়াৰ উত্তৰটো হ'ব তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা কানাই বৰশী বোৱা শিলালিপিত উল্লেখ আছে। এতিয়া আমি কিতাপত চাওঁ। পেজ নম্বৰ 53 চোৱা। এইটো কানাই বৰশী বোৱা শিলালিপি, ইয়াতে উল্লেখ আছে। এতিয়া খ নম্বৰ প্ৰশ্নটো চোৱা। কোন গৰাকী চুলতানে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল? উত্তৰটো হ'ব মহম্মদ বিন তুগলকে দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে 53 নম্বৰ পেজতে পাবা। এইটো চোৱা, ইয়াৰ পৰা ইমানখিনি। তাৰপিছত গ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। ইবন বটুতা ক'ৰ পৰা ভাৰতলৈ আহিছিল? ইয়াৰ উত্তৰটো হ'ব ইবন বটুতা মৰক্কোৰ পৰা ভাৰতলৈ আহিছিল। ক'ৰ পৰা? মৰক্কোৰ পৰা। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে 53 নম্বৰ পেজতে পাবা। এইটো মৰক্কো। এতিয়া গ নম্বৰ প্ৰশ্নটো চোৱা। চৈয়দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰটো হ'ব চৈয়দ বংশৰ প্ৰতিষ্ঠাপক খিজিৰ খাঁ আছিল। কোন আছিল? খিজিৰ খাঁ। এতিয়া আমি কিতাপত চাওঁ। 54 নম্বৰ পেজত চোৱা। এইটো চোৱা, খিজিৰ খাঁ এইটো। ইয়াৰ পৰা ইমানখিনি। এতিয়া 19 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। 1526 খ্ৰীষ্টাব্দৰ পানিপথৰ যুদ্ধত কোনে কাক পৰাস্ত কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1526 খ্ৰীষ্টাব্দৰ পানিপথৰ যুদ্ধত বাবৰে চিকন্দৰ লোদীক পৰাস্ত কৰিছিল। এতিয়া আমি কিতাপত চাওঁ। পেজ নম্বৰ 54ত চোৱা। এইটো চুলতান চিকন্দৰ লোদীক ফৰগনা ৰাজ্যৰ অধিপতি বাবৰে 1526 খ্ৰীষ্টাব্দত পানিপথৰ যুদ্ধত পৰাজিত কৰিছিল। এতিয়া প্ৰথম নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। কোনে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল? উত্তৰটো হ'ব আলাউদ্দিন খিলজীয়ে দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল। এতিয়া আমি উত্তৰটো কিতাপত চাওঁ। পেজ নম্বৰ 54ত আলাউদ্দিন খিলজীৰ বিষয়ে দিয়া আছে। এইটো তেওঁ দিল্লীত 3খন বজাৰ স্থাপন কৰিছিল। এতিয়া দ্বিতীয় নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। চুলতানীসকলৰ প্ৰশাসনৰ মূল ভেটি কি আছিল? উত্তৰটো হ'ব চুলতানীসকলৰ প্ৰশাসনৰ মূল ভেটি আছিল ইছলাম ধৰ্মীয় আইন বা শৰিয়া আইন। এতিয়া আমি কিতাপত চাওঁ। এইটো 55 নম্বৰ পেজত চোৱা। ইয়াৰ পৰা ইমানখিনি। 2 নম্বৰ প্ৰশ্নটো চোৱা। চুলতানী শাসক বুলিলে কি বুজা? চুলতানী শাসনৰ উল্লেখযোগ্য বংশকেইটা কি কি? উত্তৰটো হ'ব ভাৰতত 1206ৰ পৰা 1526 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰা তুৰ্কী আফগান ৰজাসকলৰ বংশক চুলতান আৰু তেওঁলোকৰ শাসনকালক চুলতানী শাসন বোলা হয়। তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা চুলতানী শাসনৰ উল্লেখযোগ্য বংশকেইটা হ'ল দাস বংশ, খিলজী বংশ, তুগলক বংশ, চৈয়দ বংশ আৰু লোদী বংশ। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে 52 নম্বৰ পেজৰ এইটো চুলতানী বংশৰ পৰা ইয়াৰ পৰা অলপ মিলাই পেলাই লিখিব লাগিব। আৰু চুলতানী শাসনৰ উল্লেখযোগ্য বংশকেইটা হৈছে এইটো দাস বংশ, তাৰপিছত 53 নম্বৰ পেজত পাবা খিলজী বংশ, তুগলক বংশ আৰু 54 নম্বৰ পেজত পাবা চৈয়দ বংশ আৰু লোদী বংশ। এতিয়া 3 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক কিয় দাস বংশ বোলা হয়?
ইয়াৰ উত্তৰটো কি হ'ব চোৱা। কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশক দাস বংশ বোলা হয় কাৰণ তেওঁ পূৰ্বতে এজন দাস আছিল। এতিয়া কিতাপৰ কোনটো পেজত পাবা চোৱা। 53 নম্বৰ পেজৰ একেবাৰে ওপৰ চোৱা। এইটো ইয়াৰ পৰা ইমানখিনি। পূৰ্বতে এগৰাকী দাস আছিল বাবে কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক দাস বংশ বুলি অভিহিত কৰা হয়। এতিয়া 4 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। মহম্মদ বিন তুগলকক কিয় জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়? ইয়াৰ উত্তৰটো কি হ'ব চোৱা। মহম্মদ বিন তুগলক জ্ঞানী আছিল যদিও সঠিক পৰিকল্পনাৰ অভাৱত তেওঁ ৰাজধানী স্থানান্তৰ কৰিছিল, যাৰ ফলত বহু ধন জনৰ ক্ষতি হৈছিল আৰু তেওঁ তামৰ মুদ্ৰাৰ প্ৰচলন কৰি সোণ আৰু ৰূপৰ মুদ্ৰাৰ সমমূল্য বুলি ঘোষণা কৰিছিল। তেওঁ প্ৰজাহিতৈষী আছিল যদিও তেওঁৰ আঁচনিবোৰ বিফল হৈছিল। তেওঁৰ এই ভুল সিদ্ধান্ত আৰু বিফলতাৰ বাবেই তেওঁ জ্ঞানী মূৰ্খ ৰজা বুলি কোৱা হয়। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে 53 আৰু 54 নম্বৰ পেজৰ পৰা অলপ মিলাই পেলাই লিখিব লাগিব। এতিয়া 5 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। চুলতানসকলৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে এটি চমু টোকা লিখা। ইয়াৰ উত্তৰটো কেনেকৈ লিখিবা চোৱা। চুলতানীসকলৰ প্ৰশাসনৰ মূল ভেটি আছিল ইছলাম ধৰ্মীয় আইন বা শৰিয়া আইন। তেওঁলোকৰ প্ৰশাসন ব্যৱস্থাটো বিভিন্ন বিভাগত ভাগ কৰা হৈছিল, যেনে ধৰ্ম আৰু ন্যায়, সামৰিক, ৰাজসভা আৰু ৰাজপ্ৰসাদ, দাতব্য আদি। প্ৰতিটো বিভাগৰে একোজন বিষয়া আছিল। আটাইতকৈ উচ্চ পদবীত থকা বিষয়াজনৰ নাম আছিল ৱাজিৰ। তেওঁৰ দপ্তৰ বা বিভাগক দিৱানী ৱাজিৰত বোলা হৈছিল। চুলতানসকলে কৃতদাসসকলৰ মাজৰ পৰা বিষয়া নিৰ্বাচন কৰিছিল। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে পেজ নম্বৰ 55ত পাবা। এইটো চুলতানী আমলৰ প্ৰশাসন ব্যৱস্থা। ইয়াৰ পৰা ইমানখিনি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম 2 নম্বৰ অনুশীলনীত থকা এই প্ৰশ্নবিলাক। 1ৰ ক নম্বৰ প্ৰশ্নটো চোৱা। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ কাৰ বংশধৰ আছিল? ইয়াৰ উত্তৰটো হ'ব মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ তাইমুৰৰ বংশধৰ আছিল। কাৰ বংশৰ আছিল? তাইমুৰ বংশৰ। এতিয়া আমি এই প্ৰশ্নৰ উত্তৰটো কিতাপত চাওঁ। 96 নম্বৰ পেজত চোৱা। এইটো তাইমুৰৰ বংশধৰ। এতিয়া খ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। মোগল সাম্ৰাজ্যৰ বিস্তৃতি ক'ৰ পৰা ক'লৈ আছিল? ইয়াৰ উত্তৰটো হ'ব মোগল সাম্ৰাজ্যৰ বিস্তৃতি পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ আছিল। এতিয়া আমি কিতাপত চাওঁ। পেজ নম্বৰ 57ত চোৱা। এইটো ইয়াৰ পৰা ইমানখিনি। এতিয়া গ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। বাবৰনামা কি? ইয়াৰ উত্তৰটো হ'ব বাবৰনামা হ'ল সম্ৰাট বাবৰৰ আত্মজীৱনী। সম্ৰাট বাবৰৰ আত্মজীৱনীক কি কোৱা হয়? বাবৰনামা। এইটো তোমালোকে মনত ৰাখিবা। এতিয়া কিতাপৰ কোনটো পেজত পাবা চোৱা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে পেজ নম্বৰ 57তে পাবা। এইটো বাবৰ এজন শিক্ষানুৰাগী শাসক আছিল। তেওঁৰ আত্মজীৱনী বাবৰনামা স্থাপত্য। এতিয়া ঘ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। হেমচন্দ্ৰ বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল? উত্তৰটো হ'ব ৱাজিৰ হিমুৱে বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল। এতিয়া আমি কিতাপত চাওঁ। পেজ নম্বৰ 57 চোৱা। এইটো ৱাজিৰ হিমু। এতিয়া অংগ নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। চুলহি কুল বুলিলে কি বুজা? উত্তৰটো হ'ব চুলহি কুল বুলিলে সকলোৰে সৈতে শান্তি তথা সহনশীল নীতিক বুজা যায়। এতিয়া আমি কিতাপত চাওঁ। পেজ নম্বৰ 58 চোৱা। এইটো ইয়াৰ পৰা ইমানখিনি। এতিয়া প্ৰথম নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। তাজমহল কোনে আৰু কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব তাজমহল শ্বাহজাহানে তেওঁৰ পত্নী মমতাজৰ স্মৃতিত নিৰ্মাণ কৰিছিল। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে 59 নম্বৰ পেজত পাবা। এইটো ইয়াৰ পৰা ইমানখিনি। এতিয়া দ্বিতীয় নম্বৰ প্ৰশ্নটোলৈ মন দিয়া।
ঔৰংগজেবে সিংহাসনত অধিষ্ঠিত হৈ কি উপাধি গ্ৰহণ কৰিছিল? উত্তৰটো হ'ব ঔৰংগজেবে সিংহাসনত অধিষ্ঠিত হৈ আলমগীৰ বা বিশ্ববিজেতা উপাধি গ্ৰহণ কৰিছিল। এতিয়া কিতাপত চোৱা 60 নম্বৰ পেজৰ একেবাৰে ওপৰত চোৱা। এইটো ঔৰংগজেব। ইয়াৰ পৰা ইমানখিনি। এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ মন দিয়া। আকবৰে জ্ঞান অন্বেষণৰ বাবে কি কি কাৰ্যাৱলী হাতত লৈছিল? ইয়াৰ উত্তৰটো হ'ব আকবৰে জ্ঞান অন্বেষণৰ বাবে তেওঁৰ ৰাজসভাত ভাৰতৰ পণ্ডিতসকলক স্থান দিছিল। আকবৰে কি কৰিছিলে? জ্ঞান অন্বেষণৰ কাৰণে তেওঁ ৰাজসভাত ভাৰতৰ পণ্ডিতসকলক স্থান দিছিল। তাৰপিছত চোৱা মহাভাৰত, ৰামায়ণ, ভাগৱত গীতা আৰু পঞ্চতন্ত্ৰৰ দৰে সংস্কৃত ভাষাৰ গ্ৰন্থ পাৰ্চী ভাষালৈ অনুদিত কৰিছিল। এতিয়া আমি কিতাপত চাওঁ। এই প্ৰশ্নৰ উত্তৰ তোমালোকে পেজ নম্বৰ 59 একেবাৰে ওপৰত পাবা। ক'ৰ পৰা লিখিবা চোৱা, ইয়াৰ পৰা ইমানখিনি। এতিয়া 3 নম্বৰ প্ৰশ্নটো চোৱা, জিজিয়া কৰ বুলিলে কি বুজা? উত্তৰটো হ'ব জিজিয়া কৰ হ'ল মুছলমান শাসকসকলে অইন ধৰ্মাৱলম্বী প্ৰজাৰ ওপৰত আৰোপ কৰা এক প্ৰকাৰৰ কৰ। এতিয়া আমি কিতাপত চাওঁ। পেজ নম্বৰ 60 চোৱা। এইটো জানো হা জিজিয়া কৰ। ইয়াৰ পৰা ইমানখিনি। এতিয়া 2 নম্বৰ অনুশীলনীৰ একেবাৰে শেষৰ প্ৰশ্নটোলৈ মন দিয়া। মঞ্চবদাৰী ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা। কেনেকৈ লিখিবা চোৱা। মোগলসকলৰ শাসনৰ এক প্ৰধান বৈশিষ্ট্য আছিল মঞ্চবদাৰী ব্যৱস্থা। মঞ্চব এটা আৰবী শব্দ যাৰ অৰ্থ পদ বা স্থান। সামৰিক বাহিনী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এই প্ৰথা প্ৰচলন কৰা হৈছিল। মঞ্চবদাৰসকলে সামৰিক আৰু অসামৰিক এই দুয়ো ক্ষেত্ৰতে প্ৰয়োজনত বাদশ্বাহক সেৱা আগবঢ়াব লাগিছিল। এতিয়া কিতাপৰ কোনটো পেজত পাবা চোৱা। 61 নম্বৰ পেজত চোৱা। মঞ্চবদাৰী ব্যৱস্থা। ইয়াৰ পৰা ইমানখিনি। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম দলগত কাৰ্যবিলাক। চুলতানী আমোলৰ প্ৰশাসন আৰু মোগলসকলৰ শাসনৰ মাজৰ পাৰ্থক্যবোৰ বাছি উলিওৱা। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে কেনেকৈ লিখিবা চোৱা। চুলতানী যুগৰ শাসকসকল চুলতান আৰু মোগল শাসকসকলক বাদশ্বাহ বোলা হৈছিল। চুলতানী প্ৰশাসনতকৈ মোগল প্ৰশাসন বহুখিনি বেছি শক্তিশালী আৰু সুসংগঠিত আছিল। মোগলসকলে সামৰিক দিশত মঞ্চবদাৰী ব্যৱস্থা চলাইছিল, কিন্তু চুলতানসকলে ইক্তা প্ৰথা ব্যৱহাৰ কৰিছিল। এইখিনি আছিলে চুলতান আমোলৰ প্ৰশাসন আৰু মোগলসকলৰ প্ৰশাসনৰ মাজৰ পাৰ্থক্যবোৰ। এতিয়া আমি এইটো প্ৰশ্ন চাওঁ। মোগলসকলৰ শাসন দীৰ্ঘকালীন হোৱাৰ মূলতে কি কি কাৰক আছিল? উত্তৰটো কি হ'ব চোৱা। মোগল শাসন দীৰ্ঘকালীন হোৱাৰ প্ৰধান কাৰণ আছিল তেওঁলোকৰ শক্তিশালী মঞ্চবদাৰী সামৰিক ব্যৱস্থা আৰু দক্ষ প্ৰশাসন। ইয়াৰ উপৰি সম্ৰাট আকবৰৰ ধৰ্মীয় উদাৰ নীতি আৰু ৰাজপুতসকলৰ সৈতে স্থাপন কৰা বন্ধুত্বপূৰ্ণ সম্পৰ্কই মোগল সাম্ৰাজ্যক সুদীৰ্ঘ কাল ধৰি শক্তিশালী কৰি ৰাখিছিল। এতিয়া 55 নম্বৰ পেজত চোৱা। আমাক এটা প্ৰশ্ন দিছে। এইটো তথ্য সংগ্ৰহ কৰি আলোচনা কৰা। চুলতানী শাসনৰ সময়ত স্থাপন কৰা কীৰ্তিচিহ্নবোৰৰ তথ্য সংগ্ৰহ কৰি শ্ৰেণীকোঠাত আলোচনা কৰা। এইটো প্ৰশ্ন পৰীক্ষাত নাহে বাৰু, তথাপিও তোমালোকে চাই লোৱা। উত্তৰটো কেনেকৈ লিখিবা চোৱা। ভাৰতৰ চুলতানী শাসনৰ সময়ত দিল্লীৰ কুতুব মিনাৰ আৰু লালকিল্লা নিৰ্মাণ কৰা হৈছিল। ইয়াৰ উপৰি আলাই দৰৱাজা আৰু বিভিন্ন মছজিদ, দুৰ্গ এই যুগৰে নিদৰ্শন। এই কীৰ্তিচিহ্নবোৰত ব্যৱহাৰ কৰা ডাঙৰ গম্বুজ আৰু ধেনুভুৰীয়া তোৰণবোৰে সেই সময়ৰ উন্নত শিল্পকলাৰ পৰিচয় দিয়ে। এইখিনি তোমালোকে ভালকৈ বহীত লিখি ল'বা। তাৰপিছত পেজ নম্বৰ 60 চোৱা। আমাক আৰু এটা প্ৰশ্ন দিছে। এইটো কৰি চোৱা। মোগল বাদশ্বাহসকলৰ ৰাজসভাৰ কবি, সাহিত্যিক আৰু তেওঁলোকৰ সাহিত্য কীৰ্তিৰ এখন তালিকা প্ৰস্তুত কৰা। উত্তৰটো তোমালোকে এনেকৈ লিখিব পাৰা। এটা চাইডত তোমালোকে কবি আৰু সাহিত্যিকৰ নামবিলাক লিখিবা
আৰু আন এটা ছাইডত কি কৰিবা, সাহিত্য কীৰ্তিবিলাকৰ নাম লিখিবা। এইখিনি ভালদৰে তোমালোকে বহীত লিখি লোৱা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটোত প্ৰথম তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।